কলিয়াবৰৰ বৰঘলীত ভূমিকেন্দ্ৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি। হাতে হাতে লাঠি লৈ দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট। দুই ফৈদৰে কেইবাজনো লোক হৈছে গুৰুতৰভাৱে আহত। অৱশ্যে ঘটনাস্থলীত স্থানীয় চুলুং আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ কলিয়াবৰৰ সমজিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। গুৰুতৰভাৱে আহতসকল ক্ৰমে আজিজুৰ ইছলাম, হুছনাৰা খাতুন, ফৰিদা খাতুন, আঞ্জুমা খাতুন, মাজেদা খাতুন আৰু নুৰজাহান বেগম, ৰুবেনা খাতুন, আছাদুল ইছলাম, চিৰাজ উদ্দিন। জানিব পৰা মতে দুই ফৈদৰ মাজত আদালতত গোচৰ চলি থকা ২ নং বৰঘলীৰ এডৰা মাটিত হাল বোৱাক লৈ প্ৰথমে সৃষ্টি হয় তীব্ৰ বাকবিতণ্ডা আৰু পিছত সংঘটিত হয় প্ৰচণ্ড মাৰপিট। ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে হাল বোৱা এখন নম্বৰবিহীন ট্ৰেক্টৰ জব্দ কৰে। দুই ফৈদে উক্ত মাটিডৰা নিজৰ বুলি দাবী কৰি আহিছে যদিও আৰক্ষীৰ তদন্তৰ পিছতহে হয়তো পোহৰলৈ আহিব প্ৰকৃততে কোন সঁচা কোন মিছা। ৰাস্তাবিলাকৰ কাম কৰি থাকে, য'তেই যায় ত'তেই কমপ্লেইন দিয়ে। কালি এটা দিছে কমপ্লেইন, আকৌ পৰহি এটা দিছে কমপ্লেইন। উঠাই সি কালি এইবিলাকেই কৰি থাকে। আতিকুল ইছলাম, চিৰাজৰ ল'ৰা, তাৰ দেউতাকো লৈছে লগত, আৰু সি তেনেকৈ আৰু বেছিকৈ কৰি থাকে। আকৌ আজি মাৰপিট কৰিছে। আপোনাৰ হাজবেণ্ডৰ নাম? মহম্মদ মফিজুল ইছলাম। কি কাম কৰে যে? এই ৰাস্তাৰ কাম চাম কৰাই, কণ্টেক্ট কৰাই, এইবিলাক কি কৰাই। কিহৰ কাৰণে তেওঁ কি বুলি ভাবে, কিহৰ কাৰণে কৰে ল'ৰাটো এনেকৈ কৰি থাকে? এই মাটিৰ কাৰণে, মাটি যাতে ভৱিষ্যতে কোনো মাটি যদি সিহঁতে নাপায় সেইকাৰণেই কৰি থাকে। দাদাগিৰি দেখাই, য'ত যায় ত'ত মানে মাটি নিদিয়ে, পইচা লাগে সিহঁতে। কাৰ পইচা লাগে? এই আতিকুল ল'ৰাটো পইচা লাগে। বিবাদৰ এটা কাজিয়া হৈছিল, কি হৈছিল, কি প্ৰকৃত ঘটনাটো কওকচোন। হৈছিল মানে এইটো আমাৰ পিতৃ সম্পত্তি মাটি। আমাৰ এতিয়া আমাৰ বুকদখলৰ মাটিত আমি হাল বাবলৈ গৈছোঁ। সিহঁতৰ মাটিৰ কোনো কিবা কিবি একো নাই। সিহঁতে আহি আমাক কি সত্যত যে মাৰপিট কৰিবলৈ আহিছে আমি গম নাপাওঁ। মাটি কোনটো জেগাৰ নাম কি আছিলে? ২ নম্বৰ বৰঘলী, ডাক নম্বৰ ১৮১। পাট্টা নম্বৰ ১০৩৮, ১০৩৯, ১০৪০। মাটিটো আগত আমাৰ ককাই দেউতাৰ নামত আছিল, পিছত আমাৰ দেউতা খুৰাহঁতৰ নামত আনিছোঁ, পিছত আমাৰ ভাই ককাই ভনীহঁতৰ নামতো আনিছোঁ। দখল মানে এইটো লৈ কেছ চলি আছিল। পিছত সিহঁতে মাটিটো ক'ভিড-19 সময়ত অফিচ আদালতত আমি নাযাওঁ, তেতিয়া চৰকাৰৰ এটা আইন আছিল, মানুহ অহা যোৱা কৰা নিষেধ আছিল। তেতিয়া সেই সুযোগ লৈ এই মফিজুল, আজিজুলহঁতে মাটিটো কিবা দালাল চক্ৰত লৈ মাটিটো বোৱা নামজাৰি সিহঁতৰ নামত কৰি পেলাইছে। নগাঁৱত গৈ নগাঁৱৰ এটা এই খ্ৰীষ্টান মানুহৰ পট্টা নম্বৰটো লৈ আৰু এটা নগাঁও হালোৱা গাঁৱৰ এজন অসমীয়া মানুহৰ পট্টা নম্বৰ লৈ, সেই পট্টা নম্বৰ লৈ সিহঁতৰ নামত মাটি বোৱা নামজাৰি কৰি লওঁ। পিছত আমি গম পাই আইনৰ সহায় লৈ আমি ৰেকৰ্ড পাতি দিয়াৰ পিছত সকলো মাটি কৰ্তন কৰি, সিহঁতৰ নামজাৰি কৰ্তন কৰি আমাৰ পূৰ্ব পট্টাদাৰৰ নামত বাহাল ৰাখে। মানে আজি ঘটনাটো কি হৈছিলে? আজিৰ ঘটনাটো হৈছিল, আমি হাল বাবলৈ গৈছোঁ, আমাৰ মাটিত আমি হাল বাবলৈ গৈছোঁ। সিহঁতে আমাক মাৰপিট কৰিবলৈ আহিছে, মাৰপিট কৰিছে, মাকক কৰিছে, আমাক কৰিছে। আৰু আইনৰ চুলুং আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াৰ সন্মুখত মোক ইয়াত মাৰিছে, গোচা মাৰিছে আৰু ইয়াতো মাৰিছে। সেই হিচাপে কোনে মাৰিছে? এই মফিজুলে আৰু উফাইদুল্লাহ। আপোনালোকৰ কেইজন মানুহ মানে ঘাইল হৈছে? 4 জন। নাম কি আছিলে? মোৰ মা নুৰজাহান বেগম, মোৰ বায়েক আছাদুল ইছলাম আৰু মোৰ বায়েৰ বোৱাৰী এজনী ৰুমেনা খাতুন। আৰু আপুনি? মোৰ নাম চিৰাজ উদ্দিন।
মানে এই আপোনাৰ মাটিটো লৈ পূৰ্বে বিবাদ আছিলে নাই বিবাদ নাই 19 চনৰ পৰা COVID-19 পৰা সিহঁতে জেং লগাইছে এইটো মাটিটো কেনেকৈ কি হৈছে গম পাই ইয়াৰ পিছত আমি মাটিটো আমাৰ নামত কিছু কৰি আমি আনিলোঁ আনিবৰ দ্বাৰা আগত ককাদেউতাৰ নামতেই আছিল এতিয়া আপোনালোকে থানাত আহিছে থানাত আহিছোঁ আমি মাৰপিট কৰিছে আমি এজাহাৰ দিবলৈ আহিছোঁ এতিয়া আপোনালোকে কি বিচাৰে এতিয়া আমি আইনৰ প্ৰশাসনৰ ওচৰত এইটোৱে বিচাৰোঁ ন্যায় বিচাৰোঁ আমাৰ ৰেকৰ্ডটো সকলো থকা স্বত্বেও আমি মাটিত আমি কিয় যাব নোৱাৰোঁ কিয় দুৰ্নীতিকাৰীয়ে আমাক এনেকৈ মাৰপিট কৰে এইটো আমি চৰকাৰৰ ওচৰত প্ৰশাসনৰ ওচৰত আমি উচিত তদন্ত আমি বিচাৰোঁ আৰু সুখ বিচাৰটো আমাৰ লাগে সিহঁতে আমি দুৰ্বস্তি হাল মাৰিছে আমাৰ মাটিত কেঁচুলি আছে আতিগুলা মোক ডেকা দি কোবাইছে আহি পেলাই জব্দ কৰা মাৰি আমাৰ হেৰি কৰিছে হাল মাৰিছে ট্ৰেক্টৰৰ ওপৰত উঠাই দি দিছিলে আতিগুলা চুলমান দাউলাদি চিৰাজ এইবিলাক কোবাইছে আহি পেলাই আৰু আমাৰ ভনীয়াজনক মাৰিছে 2 নম্বৰ গুলি মাটি 181 নম্বৰ জাগৰ মাটি মোৰ নাম আজিজুল ইছলাম সিৰাজউদ্দিন আৰু শামসুল আতিকুল সুলমান শামসুল শহীদুল আসাদুল লৈ পেলাই মাটি লৈ পেলাই আৰু আমি হেৰি 5 জন আহত হৈছে এতিয়া ক'লৈ বান্ধা লৈ গৈছে পুলিচ আহিছে মানে এই মাটিত সিহঁতে আহিব নোৱাৰিব সিহঁতে বিচাৰ লাগে আইনৰ বিচাৰ লাগে মাটিটো তাক সিহঁতকে আমাৰ আইনৰ বিচাৰ কৰিব লাগে আতিকুলে শামসুলে সিৰাজে চুলমানে আসাদুলে চাইদুলে নুৰজামান ডেকা লৈ আহিছিলে ঘাও লৈ আহিছিলে আৰু পুৰা লৈ আহিছিলে সিহঁতক মাৰি নম্বৰ গলি এইটো গুৰফাল বস্তিৰ কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট মহাজাতি 24 লাইভ।